नोंनि मिनिस्लुनायांनि गोसो सिङाव जारौ। Hi guys, welcome back to my channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে চাগে। আজিৰ পৰা মৰ্ণিং ব্লগ ষ্টাৰ্ট দিছোঁ কাৰণ এতিয়া বাজিছে 6টা আৰু এতিয়া মই কামাখ্যা মন্দিৰ যাবলৈ ওলাইছোঁ। যিহেতু মানে বহুত বছৰে হ'ল আৰু ইয়াতে ঘৰ ইয়াতে বাট ষ্টিল যোৱা নহয় আৰু চাগে মা কামাখ্যা এতিয়া মাতিছে, যিহেতু আমি নিজৰ মৰ্জি হ'লে যাব নোৱাৰোঁ, আমাক মাতিলেহে আমি যাব পাৰোঁ, তো সেনেকুৱা আৰু এতিয়া আজি যাব ওলাইছোঁ। ইমান পচিবিলিটি সেইদিনাও যাব খুজিছিলোঁ বাট যোৱা নহ'ল, বৰষুণ দি দিলে, তো আজি যাব খুজিছোঁ। তো এতিয়া যাব ওলাই আছোঁ। এতিয়া 6টা বাজিলে, তাৰপৰা ৰেডি হৈছোঁ। এতিয়া আপোনালোকক মই একেবাৰে তাতে গৈ পাই দেখাম বা ৰাস্তাখিনিও দেখাম। আগত কামাখ্যা সোমোৱাৰ আগত মই মানে কোটিলিংগ টেম্পলত যাম। তাতে কামাখ্যাতে আছে, বহুত মানুহে নাজানে মানে সেইটো টেম্পলৰ বিষয়ে। আৰু সেইটো কি কয়, আজি সোমবাৰ হিচাপে মানে মই তাতে যাম। এইটো শিৱৰ টেম্পল। তাতে যাই তাতে দৰ্শন কৰি তাৰ পৰা ওলাই মানে লগতেই আছে, তাৰপিছত তাৰ পৰা কামাখ্যাটোত দৰ্শনটো দিম আৰু। এইটো ভিডিঅ'ৰ ক্লিপটো একচুৱেলি মই বেলেগ এটা চেনেলৰ পৰা লৈছোঁ, কাৰণ মানে মোৰ হাতত সেইটো সময়ত বহুত বস্তু আছিলে, মই ফোনটো লৈও থকা নাছিলোঁ, সেইকাৰণে মানে মই ভিডিঅ'টো বনাব পাহৰি গ'লোঁ। তো আপোনালোকে যিহেতু দেখিছে ভিডিঅ'ত, প্ৰথমত এইটো মেইন কামাখ্যা যোৱা চিৰিটো, তাৰপৰা ৰাইট ছাইডে গ'লে আপোনালোকে এইটো পিনে গ'লে ৰাইট ছাইডে দেখা পাব এটা চাইনবোৰ্ড আছে। সেই চাইনবোৰ্ডতো আপোনাৰ দেখাই পাব যে তাতে লিখাই আছে ভুৱনেশ্বৰী টেম্পল আৰু কোটিলিংগ টেম্পল। এণ্ড তাৰে লেফ্ট ছাইডে সেই যোনকেইটা চিৰিটোত উঠি যাব, সেই চিৰিটো দি আপোনালোকে চিধা গৈ থাকিলে আপোনালোকে পূৰা সেই কোটিলিংগ যোৱা চিৰিকেইটা পাব। মইতো প্ৰথমত ভাবিছিলোঁ অলপমান ক'ত আহি পালোঁ, বাট একো নহয়, সেনেকুৱা নহয়। চিধা গৈ থাকিলে আপোনালোকে চিধা একো ক'ত পিনে ৰাইট লেফ্ট একো নহয়, সেইটো গ'লেই আপোনালোকে এইটো চিৰিটো পাব। ইয়াৰ পৰা তলত নামি যাব লাগিব, আপোনালোকে মন্দিৰটো পাব। আৰু কিন্তু ইয়াৰ পৰা উঠি আহোঁতে অলপ কষ্ট হয়, কোনোবা যদি প্ৰেক্টিচ থাকে তেতিয়াহ'লে একো নাই, বাট মোৰ কষ্ট হৈছে। তো ইয়াতেও মই ভইচ অভাৰ দি আছোঁ, কাৰণ মোৰ মানে ইমানেই উশাহ লৈছোঁ, মানে মই ভিডিঅ'টো বনাওঁতে মানে মোৰ ইমানেই কষ্ট হৈছে খোজকাঢ়োঁতে, কাৰণ আজিকালি একো নকৰোঁ, এক্সাৰচাইজ নকৰোঁ, একো নকৰোঁ, তো ইমান কষ্ট হৈছে নামি যাওঁতে। তো তেনেকৈ সেইকাৰণে ইয়াৰ পৰা চিধা এনেকৈ চিৰিটোৰ পৰা নামি যাই থাকিবই লাগে, আৰু নামি গৈ থাকিব আপোনালোকে। তাৰপিছত অলপ দেখা পাব মন্দিৰটো, দেন নামি গৈ আপোনালোকে দেখা পাব এইটো হয় মন্দিৰ, আৰু এইটো পণ্ড এটা হয়। আৰু মই এইটো দৰ্শনটো কৰা হোৱাৰ পিছত ক্লিপটো লৈছিলোঁ, কাৰণ তাতে কেমেৰা এলাউ নকৰে ভিতৰত। প্ৰথমতে আপোনালোকে গণেশ বাবাক পূজা কৰিব লাগিব, যোনটো আছে ৰাইট ছাইডে আপোনালোকে দেখা পাইছে অৰেঞ্জ কালাৰ অলপমান, দেন লেফ্ট ছাইডে কি কয় শিৱ বাবাক, যোনটো দুটাও ভিতৰতে আছে, গুফাৰ ভিতৰত আছে, কিন্তু গুফাৰ ভিতৰতহে আপোনালোকে গৈ ভিতৰত সোমাই পূজা কৰিব লাগিব। এণ্ড ইমান শান্তি প্লেচ হয়, আপোনালোকে প্লিজ যাব। আৰু ইয়াতে এটা পণ্ডো আছে, আপোনালোকক মই দেখাইছিলোঁ প্ৰথমত সোমাওঁতেই, আৰু বহুত ডাঙৰ এটা বৰগছ আছে, এইটো চাওক। তাৰপিছত ইয়াতে মই নামি গৈ আপোনালোকক দেখাইছোঁ পণ্ডটো। এয়া বহুত দ হয়, বহুত পিচফুল প্লেচ হয়। আপোনালোকে মানে যাবই, যদি কামাখ্যা যোৱা প্লেন হয়, বা তেনেকুৱা নহয়, এদিন লৈ কিনে ধুনীয়াকৈ যাব। আৰু বহুত কম মানুহ জানে, আৰু বহুত কম মানুহেই যায়। সেইদিনা সোমবাৰ আছিলে, বাট ষ্টিল বহুত মানুহে নাই যোৱা। মানে ময়ো ক'ৰবাত ভিডিঅ' পাইছিলোঁ, বাট মই গৈছোঁ। এণ্ড বহুত পিচফুল প্লেচ হয়। যিহেতু মোৰ কামাখ্যাত যাব আছিলে, সেইকাৰণে মই তাতে বেছি সময় মানে থাকিব পৰা নাই আৰু, তো সেইকাৰণে আকৌ ইয়াৰ পৰা যেতিয়া মই উঠি গৈছোঁ, মোৰ জানেনে ভৰি এখোজো দিব পৰা নাই, মোৰ আজিলৈকে ভৰি বিষ হৈ আছে। তো এনেকৈ আপোনালোকে যাই থাকিব লাগিব। দেন মই আহি প্ৰথমত কামাখ্যা মন্দিৰত যোনটো গণেশ বাবা আছে, তেওঁক ভৰি চৰি ধুই কেনে তেওঁক চঢ়াইছোঁ, কাৰণ যিকোনো আপোনালোকে পূজা কৰাৰ আগত গণেশ বাবাক আপোনালোকে আশীৰ্বাদ লৈ কৰিব লাগিব। মা কামাখ্যাৰ দৰ্শন লৈ ধূপ চাকি এইবোৰ জ্বলালোঁ। য'ত জ্বলাইছোঁ সেই তাতেও মানে মই ভালকৈ ভিডিঅ'টো বনাব নোৱাৰিলোঁ, সেই তাতেই আপোনালোকে চাগে গমেই পায়, তাতে জ্বলালোঁ। তাৰপিছত নাৰিকল তাতে ফটাই কেনে মা শীতলা দেৱীক চব দি কেনে আশীৰ্বাদ লৈ আহি গ'লোঁ। আৰু এইখিনি বস্তু ভিডিঅ' অলপমান ল'লোঁ, এয়া চাওক আপোনালোকে।
আমি এই ইয়াৰ পৰা এইটো দোকানৰ পৰা এতিয়া আমাৰ মানে পাৰ্কিঙৰ চব বস্তু ঠিক কৰি দিছে এতিয়া ওলালো পূজা কৰি পুৰাপুৰি 8টা 8:30 বাজিছে এতিয়া কিবা এটা খাওঁ মোৰ দোচা খাব বহুত ক্ৰেভিং হৈ আছে ব'লা গাইজ মন্দিৰৰ পৰা আহি পালোঁ এণ্ড এতিয়া এটা পূৰা পিয়'ৰ ভেজ ৰেষ্টুৰেণ্ট আছে তাতে সোমাইছোঁ চেন্নাই কিচেন বুলি কয় চ' ইয়াতে কিবা এটা খাই লওঁ ব্ৰেকফাষ্ট এতিয়া 9টা বাজেই আৰু 5 মিনিটছ 10 মিনিটছমান আছে ইয়াতে একেবাৰে কৰিলোঁ ইয়াতে আহিব পাৰে মই ইয়াৰ পৰা মানে অনলাইন অৰ্ডাৰ দিয়ে থাকোঁ বাট অহা নহয় চ' আপোনালোকক মই এনেই ওলালে মই ইয়াতে দেখাই দিম লোকেশ্যনটো মানে আমি ইয়াতে অৰ্ডাৰ দিলোঁ পুৰি চব্জি আৰু মছলা ডোচা তাৰপিছত ইয়াতে খাই বাকীটো দিনটো থাকি ইমান হেভি খাব নোৱাৰোঁ সেইকাৰণে এতিয়া খাই লয় দেন ঘৰ গৈ আপোনালোকক লগ পাই আছোঁ চ' এইটো হয় চেন্নাই কিচেন এইটো মোৰ স্কুল St. Stephen's School पूरा GS रोड আছে খ্ৰীষ্টিয়ান বস্তি এণ্ড তাৰ একজেক্ট অপজিটত এইটো চেন্নাই কিচেন চ' ইয়াতে খালোঁ ভাল লাগিলে খালি পুৰি চব্জিটো ইমান ভাল লগা নাই সেইটোৱে আহি পালোঁ ঘৰ আহি পাই অলপ ৰেষ্ট ল'লোঁ দেন অলপ ওলাই গ'লোঁ দেন এতিয়া ব্লগটো এণ্ড কৰি আছোঁ আপোনালোকৰ লগত আজিৰ কাৰণে ব্লগটো ইয়াতে এণ্ড কৰিছোঁ আশা কৰোঁ ভাল লাগিলে আপোনালোকৰ চাই কেনে আপোনালোকৰ হেল্পফুল হ'ল যাতে আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই গাইছ Maba mabihan na melemna erna nei ki